অসম বিধানসভাৰ কমিটিৰ সদস্যৰ দ্বাৰা পলাশবাৰীৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান পৰিদৰ্শন। কমিটিৰ সদস্যসকলৰ ভিতৰত চাবুৱা সমষ্টিৰ বিধায়ক পনাকন বৰুৱা, তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, বৰখলা সমষ্টিৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত আছিল। এছেম্বলিৰ যি আমাৰ সাবঅৰ্ডিনেট কমিটি আছে তাৰ পৰা 5জন MLA সদস্য আমাৰ আজি পলাশবাৰী সমষ্টিৰ বিভিন্ন ইণ্ডাষ্ট্ৰি আজি ভিজিট কৰে। আমি ব্ৰিটেনিয়া ইণ্ডাষ্ট্ৰি, ITC ইণ্ডাষ্ট্ৰি, এতিয়া মহেন্দ্ৰ লজিষ্টিক ইণ্ডাষ্ট্ৰি এতিয়া ভিজিট কৰা হ'ল। আৰু ইয়াৰ লগে লগে আমি আমাৰ যিহেতু আমাৰ ইণ্ডাষ্ট্ৰিও দৰকাৰ, কিয়নো তাত আমি মেন পাৱাৰ, আমি এমপ্লয়মেণ্ট জেনাৰেট কৰিব পাৰোঁ। লগে লগে কিন্তু আমাৰ যিখিনি ৰাইজৰ যি সুবিধা অসুবিধা সেইখিনি আমি চাব লগা হয়। আৰু এইটো কাৰণে আমাৰ সাবঅৰ্ডিনেট কমিটি মাজে সময়ে ইণ্ডাষ্ট্ৰি আৰু অন্য যিবিলাক ডিপাৰ্টমেণ্ট আছে সকলোবিলাক আমাৰ ভিজিট কৰে। আৰু তাৰে ৰিপৰ্ট এটা আমাৰ এছেম্বলি কমিটিয়ে, আমাৰ যি সাবঅৰ্ডিনেট কমিটি আছে আমাৰ এছেম্বলিত ছাবমিট কৰা হয়। আৰু তাৰ ওপৰত আজি আমি প্ৰায়খিনি আমি যিখিনি ডাটা আছে সেই ডাটাখিনি আমি কালেক্ট কৰিছোঁ আৰু এটা ৰিপৰ্ট আমি তাত এছেম্বলিত ছাবমিট কৰিব লাগিব। অভিযোগ আছে আমাৰ পলাশবাৰী অঞ্চলত যিবিলাক ইণ্ডাষ্ট্ৰি আছে তাতে বহু ধৰণৰ জেনেৰেশ্যন আমি এতিয়া যিখিনি ডাটা কালেক্ট কৰিলোঁ, আমি কিছু ডাটা পাইছোঁ যে আমি লোকেল যিখিনি আমাৰ এমপ্লয়মেণ্ট দিব লাগে সেইখিনি দিছে। আৰু কিন্তু আমি তথ্য সহকাৰে বিচাৰিছোঁ। আৰু লগতে পলিউশ্যনৰ ক্ষেত্ৰত মহেন্দ্ৰ লজিষ্টিকত পলিউশ্যনৰ সেইটো নাই, কিন্তু যে ITC আছে বা ব্ৰিটেনিয়া আছে, পলিউশ্যন ৰিলেটেড যিখিনি আছে সেইখিনি আমি তেওঁলোকৰ পৰা ডাটা আমি বিচাৰিছোঁ। আপডেটেড হোৱাটো অত্যন্ত দৰকাৰ। আৰু ইয়াৰ লগে লগে ভৱিষ্যতে আমি আৰু টাইম টু টাইম আমাৰ এছেম্বলি কমিটিয়ে এনেকৈ ভিজিট কৰি থাকিব, যাতে আমাৰ কোম্পানীকো আমি তেওঁলোকৰ গ্ৰথৰ কাৰণে আমি ব্যৱস্থা কৰি দিব লাগিব। তাৰ লগে লগে যিখিনি স্থানীয় ব্যক্তি থাকে তেওঁলোকৰো যাতে অসুবিধা নহয় তাৰ কাৰণে আমি ব্যৱস্থাখিনি কৰি দিব লাগিব। আজি অসমৰ এখন আধাৰিক বাতৰি কাকত চিষ্টেমটো এইটো এটা স্পৰ্শকাতৰ বিষয়। মই এবাৰ বিধানসভাত উঠাইছিলোঁ যে আমাৰ যি মেইন যেতিয়া মানে এইটো যিবিলাক ইণ্ডাষ্ট্ৰি আমাৰ আছে বা যিবিলাকে মানুহে ঘৰ পানী বনাইছে সকলোৰে অসুবিধা হয় একচুৱেলি ভৱিষ্যতে, কিয়নো আমাৰ মিৰ্জা আৰু বিজয়নগৰ বিশেষকৈ এইটো এটা টাউনলৈ পৰ্যবেক্ষিত হৈছে। আৰু লাহে লাহে গুৱাহাটী এক্সপাণ্ড হৈছে, আপ টু ছয়গাঁৱলৈ আমাৰ গুৱাহাটী এক্সপাণ্ড হ'ব এটা সময়ত। আৰু গুৱাহাটী আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিহেতু আহিছে, চ' এইটো এটা চহৰলৈ পৰ্যবেক্ষিত হৈছে ইতিমধ্যে আমাৰ পলাশবাৰী বৃহত্তৰ এৰিয়া, যাতে ভৱিষ্যতে কোনো ধৰণৰ ৱাটাৰ লগিং প্ৰব্লেম নহয়, যিটো আমাৰ বৰ্তমান দেখা গৈছে গুৱাহাটীত হয়। তাৰ কাৰণে ইতিমধ্যে মাননীয় আমাৰ যি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ বিভাগীয় মন্ত্ৰী আছে তেওঁলোককো জনোৱা হৈছে আৰু এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে। এটা পাৰ্মানেণ্ট চলিউশ্যন আমি এটা কৰা যাব, এইটো আলোচনা হৈ আছে ইয়াৰ বিষয়ে। দলটোৱে প্ৰথমতে ব্ৰিটেনিয়া, ITC, মহিন্দ্ৰা লজিষ্টিক্স, কোল্ডমেন লগতে কেইবাটাও উদ্যোগ পৰিদৰ্শন কৰাৰ লগতে উদ্যোগসমূহে প্ৰকৃত নীতি নিয়ম অনুসৰি কাম কাজ কৰিছে নে নাই সেইসমূহৰ তথ্য সংগ্ৰহ কৰে। প্ৰথম কথা হৈছে আমি সাবঅৰ্ডিনেট কমিটিয়ে আমি কেনেকৈ আমি এই বিভিন্ন কোম্পানীবোৰ বা বিভিন্ন ইণ্ডাষ্ট্ৰিবোৰৰ যে আইন প্ৰণয়ন, সেই আইন প্ৰণয়নবোৰ তেওঁলোকে কৰা হৈছে ঠিকেই, কিন্তু তেওঁলোকে কিমান ইমপ্লিমেণ্ট কৰিছে সেইটোৱে আমি চাবলৈ আহিছোঁ। তেওঁলোকৰ লোকেলিটি কিমান ইয়াতে ইনভলভ কৰিছে। আচলতে যেতিয়া এটা ইণ্ডাষ্ট্ৰি আমাৰ বিভিন্ন ঠাইত গঢ়ি উঠে তাৰ লোকেল মানুহখিনিক বিশেষকৈ সুবিধা পাব লাগে, সেইখিনি আমি চাবলৈ আহিছোঁ। বিশেষকৈ যিকেইটা আমি এতিয়ালৈকে আমি চালোঁ গোটেইকেইটা ঠিকে পাইছোঁ, কিন্তু তেওঁলোকক কোৱা হিচাপে কিন্তু আমি গোটেইখিনি ৰিপৰ্ট বিচাৰিছোঁ। ৰিপৰ্টটো আমি চাই তেওঁলোকৰ কোৱা আৰু ৰিপৰ্টৰ লগত কিমান এডজাষ্ট হৈছে সেইখিনি আমি এটা হয়তো চাই পেলাই আমি নিশ্চয়কৈ এছেম্বলিত এই বস্তুখিনি আমি ছাবমিট কৰিম। নিশ্চয়কৈ মই ভাবোঁ যে ইণ্ডাষ্ট্ৰিবোৰ হোৱাৰ লগে লগে আমাৰ ইয়াৰ যিখিনি আমাৰ তেনেকুৱা নিবনুৱা আছিলে সেই নিবনুৱা সমস্যাখিনি বহুতখিনি দূৰ হ'বলৈ সক্ষম হৈছে। আৰু অসমত বিশেষকৈ আমাৰ এই চৰকাৰখন অহাৰ পিছত, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰ অহাৰ পিছত বিভিন্ন ইণ্ডাষ্ট্ৰি অসমত আহি আছে আৰু খুব সোনকালে অসমৰ চিনাৰী চেঞ্জ হৈ যাব বুলি মই অনুভৱ কৰিছোঁ। অভিযোগ আছে আমাৰ দক্ষিণ কামৰূপত যিমান ইণ্ডাষ্ট্ৰি হৈছে এই ইণ্ডাষ্ট্ৰি সেইকাৰণেই আজি আমি ইয়াতে তেওঁলোকে কোৱা মতেতো ঠিকেই আছে, কিন্তু আমি সেই গোটেইখিনি ৰিপৰ্ট আমি বিচাৰিছোঁ। তেওঁলোকৰ একেবাৰে ইণ্ডাষ্ট্ৰি জন্মৰ পৰা আজিলৈকে মানে তেওঁলোকৰ কিমান চনত জন্ম হ'লে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে কি কৰিলে সেই ৰিপৰ্টবোৰ আমি বিচাৰিছোঁ আৰু সেইটো আমি তন্নতন্নকৈ আমি চাম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ।
নলোপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com